আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমত দ্বিতীয়টো দিন কালি যেহেতু সন্ধিয়া আহি উপস্থিত হোৱাৰ পাছতে কালি দিনটো দেখিবলৈ পোৱা যে সৰুসজাত এক বিশাল কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী কেইবাটাও আছে। কিছু সময়ৰ পাছতে যেহেতু কলিয়াবৰলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি দিনটোত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটায়। আজি যেহেতু কলিয়াবৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কিছু সময়ৰ পাছতে কলিয়াবৰলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। কলিয়াবৰত মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা। মৌচন্দা পথাৰত জনসভাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৬,৯৫৭ কোটি টকাৰে ব্যয় সাপেক্ষে যিটো নিৰ্মাণ কৰা হ'ব এই কৰিডৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুকলি কৰিব দুখনকৈ ৰেলো মুকলি কৰিব ডিব্ৰুগড় লগতে গুমতি নগৰ অমৃত ভাৰত এক্সপ্ৰেছ আৰু সমান্তৰালকৈ কামাখ্যা ৰোহটক অমৃত ভাৰত এক্সপ্ৰেছ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ আজি দ্বিতীয়টো দিন যিহেতু অসমত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে যিটো আপোনালোকক কলিয়াবৰলৈ লৈ যাম, দেখিবলৈ পোৱা গৈছে কলিয়াবৰত বিশাল কাৰ্যসূচী ইতিমধ্যে প্ৰস্তুতি পৰা সম্পূৰ্ণ কৰি তোলা হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত কলিয়াবৰলৈ, যিহেতু কেইবাগৰাকী আমাৰ সাংবাদিক উপস্থিত আছে পলিটিকেল এডিটৰ পংকজ প্ৰতিম বৰা। আমি পোনে পংকজ প্ৰতিম বৰাৰ ওচৰলৈ যাব বিচাৰিম। পংকজ, আপোনাৰ ওচৰলৈ গৈছোঁ। কিছু সময়ৰ পাছতে যিহেতু কলিয়াবৰত গৈ উপস্থিত হ'বগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, বিশাল জনসভাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে মৌচন্দা পথাৰ সাজু কৰি তোলা হৈছে, সমান্তৰালকৈ নিৰাপত্তা দিশটো কটকটীয়া কৰি তোলা হৈছে। পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ গৈছোঁ। সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত আপোনাৰ পৰা চাব বিচাৰিম, সমান্তৰালকৈ জানিব বিচাৰিম সকলোখিনি কথা। ইতিমধ্যে জনসমাগম আৰম্ভ হৈছে আৰু যিহেতু মহেন্দ্ৰখনৰ বাবে সকলো অপেক্ষাৰত আৰু কিছু সময়ৰ পাছতে আহি ইয়াত প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব আৰু চাৰিওফালে দেখিছে জনতাৰ ভিৰ এই মুহূৰ্তত আমি ৰাজপথত দেখিবলৈ পাইছোঁ আৰু প্ৰায় 1.5 লক্ষাধিক লোকৰ ইয়াত সমাগম হ'ব বুলি আশা প্ৰকাশ কৰা গৈছে। বিজেপি নেতা সুৰেশ বৰা ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। তেখেতৰ পৰা এই বহু প্ৰত্যাশিত যি প্ৰকল্প কাজিৰঙাৰ যি এলিভেটেড কৰিডৰ, সেয়াই কি ধৰণে অনাগত দিনত ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা পথ যাতায়াতৰ ক্ষেত্ৰতে হওক বৰঙণি যোগাব, সেইখিনি আমি জনাৰ কাৰণে চেষ্টা কৰিম। আৰু যিহেতু প্ৰধানমন্ত্ৰীগৰাকী কিন্তু 30 বাৰতকৈ অধিক অসম ভ্ৰমণ কৰিছে বা উত্তৰ পূব ভ্ৰমণ কৰিছে বিগত সময়ছোৱাত, গতিকে যথেষ্টখিনি গুৰুত্ব দিছে অসমৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়েও। আজিও তেওঁ মৌচন্দা পথাৰলৈ আহিব, কিছু সময়ৰ পাছত উন্নয়নৰ মেটমৰা সম্ভাৰ লৈ আহিব বুলি আপোনালোকৰ একাংশ নেতা ক'ব খোজে। গতিকে আপোনালোকে কি ধৰণে অসমখন আগুৱাই যাব বুলি ভাবে এই পদক্ষেপৰ জৰিয়তে? প্ৰথমতে মই নগাঁৱৰ হিচাপে গৌৰৱান্বিত যে আমি নগাঁৱৰ এজন সন্তান। আজি নগাঁৱৰ এই কলিয়াবৰৰ মৌচন্দা পথাৰত আজি প্ৰায় 1.5 লাখতকৈ অধিক ৰাইজ ইয়াত সমবেত হ'ব। ইয়ালৈ যশস্বী প্ৰধানমন্ত্ৰী বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আমি ভাৰতীয়সকল সক্ষম হ'বলৈ গৈ আছোঁ। আজি শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়ালৈ আহি আছে। প্ৰায় 37 বাৰতকৈও অধিক অসমলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিল। এই প্ৰথম প্ৰধানমন্ত্ৰী যে অসমক নৰ্থ ইষ্টক ইমান মৰম আৰু ইমান নিজৰ ঘৰ হিচাপে তেখেতে চায়। গতিকে আজি ইয়ালৈ আহিব আৰু ইয়াতে আমাৰ যি প্ৰাকৃতিক কাজিৰঙা আছে, এই কাজিৰঙাৰ আচলতে যি আমাৰ প্ৰায় 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ৰাস্তা, ইয়াতে জীৱ জন্তুসকল সুকলমে পাৰ হ'বৰ কাৰণে, তেওঁলোকৰ মুক্ত বিচৰণৰ কাৰণে এই ৰাস্তাতে আপোনাৰ এলিভেটেড কৰিডৰ, প্ৰায় 35 কিলোমিটাৰ এলিভেটেড কৰিডৰ ওপৰেদি আপোনাৰ হেঙিং হিচাপে ব্ৰিজ কৰি পেলাই লৈ যাব। প্ৰায় 7,000 কোটি টকাৰে এই প্ৰকল্প আজি ইয়াতে শিলান্যাস হ'ব আৰু কেইবাটাও প্ৰকল্প ইয়াতে শিলান্যাস হ'ব। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী, তেখেতৰ অসমৰ দায়িত্ব লোৱাৰ পিছত, নেতৃত্ব লোৱাৰ পিছত অসমত উন্নয়নৰ জোৱাৰ উঠিছে। বিশেষকৈ বিজেপি অসমত 16 চনত অহাৰ পৰাই ইয়াতে এটা জোৱাৰ উঠিছে উন্নয়নৰ। গতিকে আজি আমি প্ৰধানমন্ত্ৰীগৰাকীক আমি কলিয়াবৰলৈ, নগাঁৱলৈ, মৌচন্দা পথাৰলৈ ৱেলকাম কৰিছোঁ। ইয়াতে বিজেপি, এজেপি, আমাৰ মিত্ৰজোঁটৰ সকলো কৰ্মকৰ্তা ইয়াত উপস্থিত হৈছে। আমিও ইয়াতে দায়িত্ব আছে। মোৰ সমষ্টি হিচাপে চামগুৰি সমষ্টিৰ দায়িত্ব আছে। চামগুৰি সমষ্টিৰ পৰা প্ৰায় আমাৰ 10,000তকৈও অধিক মানুহ, প্ৰায় 15,000 হৈ যাবগৈ মানুহ ইয়ালৈ আহিছে। প্ৰায় মানুহ আহি আমাৰ শেষ হৈছে। ৰাতিপুৱা 6টা বজালৈকে আমি গোটেই কালি ৰাতিটোৱে গাড়ী ডিষ্ট্ৰিবিউশ্যন বা এনেকুৱাখিনিত আমি লাগিছোঁ। ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমি সঁচাই গৌৰৱান্বিত যে আজি নগাঁৱত এনেধৰণৰ কাম হৈছে। আজি আমি মানে আচলতে এইটো আগতে সপোনতো ভবা নাছিলোঁ যে এনেকুৱা হ'ব। আৰু এতিয়া আপাৰ আছাম বা লোৱাৰ আছামলৈ মানুহখিনি আহোঁতে বা যোৰহাটলৈ আমি যাওঁতে বা যোৰহাটৰ পৰা আমাৰ গুৱাহাটীলৈ আহোঁতে বা আপাৰ আছামৰ মানুহখিনি গুৱাহাটীলৈ আহোঁতে তাতে কাজিৰঙাৰ ওচৰত যিহেতু বহুত স্পীড ব্ৰেকাৰ আছিল, স্পীড লিমিট আছিল, বহু সময় লাগিছিল। এতিয়া কিন্তু খুব তাৎক্ষণিকভাৱে আজি আমি গুৱাহাটী যাব পাৰিব বা আমিও যোৰহাটলৈ যাব পাৰিম। খুব এটা সুবিধা হৈছে, সুবিধা হ'ব। গতিকে এয়া সম্ভৱ নৰেন্দ্ৰ
মোদী ডাঙৰীয়াৰ কাৰণেহে এয়া সম্ভৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণেহে সম্ভৱ গতিকে আমি ৰাইজক আহ্বান কৰিম যে অহা 2 মাহৰ পিছত যে বিধানসভা নিৰ্বাচন হ'ব এই নিৰ্বাচনত অসমৰ সমূহ ৰাইজে বিজেপিক সমৰ্থন কৰক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আকৌ অসমৰ মুখ্যমন্ত্ৰী কৰক কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ গৈ আছে আৰু এতিয়া ভাল খবৰ আমি প্ৰায় 5খনত সোমাই গৈছো আপোনালোকে গম পাইছে গতিকে আৰু প্ৰথম স্থানলৈ যাবলৈ নিশ্চয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি অসম আগুৱাই যাব পাৰিম ধন্যবাদ জনাইছো আপোনাক আৰু যিহেতু আপুনি শুনিছে যে এলিভেটেড কৰিডৰ কি ধৰণে অনাগত দিনত সহায়ক হ'ব কাৰণ এই মুহূৰ্তত যদি আপুনি বোকাখাটৰ পৰা জখলাবন্ধালৈ আহিব খোজে যিটো পথ বৰ্তমানে আছে যি টুলেনযুক্ত পথ সেই পথেদি প্ৰায় 1.5 ঘণ্টাৰ সময় প্ৰয়োজন হয় আৰু যদিহে এই এলিভেটেড কৰিডৰ পৰা 86 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি পথছোৱা আছে সেই পথছোৱা সম্প্ৰসাৰণৰ কাম 4 লেনৰ সম্প্ৰসাৰণৰ কাম হৈ যায় তেনেহ'লে কিন্তু খুব কম সময়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুসৰি 20 পৰা 22 মিনিট সময়ৰ প্ৰয়োজন হ'ব আৰু সেই পথছোৱাত যিহেতু কোনো ধৰণৰ ডিভাইডাৰ ব্যৱস্থা নাথাকে গতিকে যাতায়াত খুব সুচল হৈ পৰিব আৰু যিহেতু 3টাকৈ এয়াৰপৰ্ট সংযোগ যিহেতু এই পথছোৱাৰ দ্বাৰাই হ'ব বুলি কোৱা গৈছে লীলাবাৰী ডিব্ৰুগড় তেজপুৰ আৰু যোৰহাট এই গোটেইখিনি যিহেতু সম্প্ৰসাৰণৰ কামৰ পাছত পথ সম্প্ৰসাৰণৰ কামৰ পাছত তেনেধৰণে সংযোজিত হ'ব আৰু 3টাকৈ ৰেল ষ্টেচনৰ কথাও কোৱা গৈছে নগাঁও জখলাবন্ধা বা বিশ্বনাথৰ যিহেতু ৰেল ষ্টেচনটো সংযোগ অতি সহজ হৈ পৰিব গতিকে যাতায়াতৰ ক্ষেত্ৰত কিন্তু যথেষ্ট সুচল হ'ব আৰু নুমলীগড় যি নতুনকৈ টাউন হিচাপে গঢ় লৈ উঠিছে নুমলীগড় যিহেতু বিভিন্ন প্ৰকল্প ইতিমধ্যে তাত হৈছে ইথানেল প্ৰজেক্টটো তাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিছে গতিকে এইখিনি সাঙুৰি কিন্তু অনাগত দিনত আৰ্থ সামাজিক দিশতো ডাঙৰ প্ৰভাৱ পৰিব বুলি আশা প্ৰকাশ কৰা গৈছে আৰু তাতোতকৈ ডাঙৰ কথা বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত কাজিৰঙাৰ যি বন্যপ্ৰাণীৰ সুৰক্ষা যিহেতু প্ৰতি বছৰে চাবলৈ গ'লে তাত গাড়ী খুন্দাত এনেধৰণে বহুত জীৱ জন্তু তাত মৃত্যুৰ মুখত পৰিছে সেইখিনিৰ পৰাও কিন্তু এই যি এলিভেটেড কৰিডৰ যোগেদি সেই বন্যপ্ৰাণীখিনি সুৰক্ষিত কৰিব পৰা যাব এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু কিছু সময়ৰ পাছতে যিহেতু কলিয়াবৰকৈ উপস্থিত হ'বগৈ পংকজ প্ৰদীপ বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমাক সামগ্ৰিক পৰিৱেশটো আপুনি আমাক দেখুৱালে আৰু আমি কলিয়াবৰ পোনপটীয়া সম্প্ৰচাৰ জৰিয়তে আপোনালোকক দেখুৱালে সেই পৰিৱেশ আৰু কিছু সময়ৰ পাছতে যিহেতু প্ৰধানমন্ত্ৰীগৰাকীকৈ উপস্থিত হ'বগৈ আমি পোনপটীয়া সম্প্ৰচাৰ জৰিয়তে আপোনালোকক পুনৰবাৰ কলিয়াবৰলৈ লৈ যাম